নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটো ডিজিটেল হেল্প এছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে ইতিমধ্যে যিহেতু ADRE গ্ৰেড 4ৰ সকলোবোৰ হৈ গৈছে আৰু যিসকলে নেকি গ্ৰেড 4ত পাইছে বা যিসকলে নেকি গ্ৰেড 4 চাকৰি কৰিম বুলি ভাবি আছে, তো বৰ্তমান যিহেতু গ্ৰেড 4ত আপোনাৰ এপইণ্টমেণ্ট অতি সোনকালে দিব। তো যিসকলে নেকি চাকৰি পাইছে, তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট হ'ব, কাৰণ এইটো ভিডিঅ'ত মই সকলোবোৰ তথ্য ভালদৰে দিম যে গ্ৰেড 4ত কেনেকুৱা ধৰণৰ পদ আছে বা কোনবোৰ পদ সকলোতকৈ ভাল গ্ৰেড 4ত। কাৰণ গ্ৰেড 4 বুলি ক'লে আমাৰ কিছুমান বা বহুতৰে মানে এটাই কথা যে গ্ৰেড 4ত কেৱল চকীদাৰ বা তেনেকুৱা ধৰণৰ পদবোৰ থাকে। তো গ্ৰেড 4 বুলি ক'লে মানে মনত কেৱল চকীদাৰ পদ বা পিয়ন পদ এইকেইটা পদে আহি থাকে। তো আৰু বহুত নজনা বহুত পদ আছে। তো আপোনালোকক মই ভালদৰে জনাই দিম যে গ্ৰেড 4ত কিছুমান বহুত এনেকুৱা ধৰণৰ পদ আছে যি গ্ৰেড 4 সেইটো চাকৰি কৰি থাকিলে, সেইটো পদত চাকৰি কৰি থাকিলে আপুনি গ্ৰেড 4 পদত চাকৰি কৰা যেন নালাগিব। তো কোনকেইটা অফিচত সেই পদসমূহ থাকে সকলোবোৰ তথ্য এইটো ভিডিঅ'ত মই জনাই দিম। আৰু যদি আপোনালোকে গ্ৰেড 4 এবাৰ পাইছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈ। মই সকলোবোৰ তথ্য এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু আপোনালোকক এটা এটাকৈ জনাই দিম। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন হৈছে আপোনাৰ গ্ৰেড 4 পদৰ লিষ্টখন। তো ইয়াত সকলোবোৰ পদৰ কথা উল্লেখ আছে বা সকলোবোৰ পদৰ নাম দিয়া আছে। গ্ৰেড 4 পদত কিমান কি পদ আছে সকলোবোৰ ইয়াত আছে। আৰু গ্ৰেড পে কোনবোৰ পদত কেনেকুৱা হ'ব সকলোবোৰ কিছুমান পদৰ গ্ৰেড পে বেলেগ বেলেগ। আৰু যোৱাবাৰ যিহেতু আপোনাৰ দুটা ভাগত বিভক্ত আছিলে গ্ৰেড 4 পদ, এটা হৈছে আপোনাৰ HSLC, তাৰপিছত এটা আছিলে 8 পাছ। কিন্তু এইবাৰ আপোনাৰ HSLC, তাৰপিছত HSLC প্লাছ ITA, তাৰপিছত আপোনাৰ 8 পাছ তিনিটা ভাগত বিভক্ত কৰি দিছে। ITA টো ইয়াত আপোনাৰ গ্ৰেড 4 আনি দিছে। তো মই HSLC প্লাছ ITA কথাটো নকওঁ, মই ক'ম আপোনাৰ অকল HSLC অৰ্থাৎ 10 পাছ তাৰপিছত আৰু 8 পাছৰ কথা মই ক'ম। তো ইয়াত আপোনাৰ কোনকেইটা পদ ভাল আছে বা কোনকেইটা পদ বেছি ভাল সেইটো কথা ক'ম। যে মই কোৱাকেইটাই ভাল আৰু বাকীকেইটা যে বেয়া সেইটো নহয়। মই জাষ্ট আপোনাৰ গ্ৰেড 4 পদত আটাইতকৈ ভাল পদকেইটাৰ বিষয়ে ক'ম। তো আপোনালোকে যদি এবাৰ পাইছে তেতিয়াহ'লে ভিডিঅ'টো ভালদৰে চাই থাকক। তো ইয়াত আপোনাৰ চাব পাৰে যিহেতু ইয়াত তলত ৰিড আপ টু ক্লাছ 8, ইয়াত আপোনাৰ পোষ্টসমূহৰ সকলোবোৰ পোষ্টৰ নাম দিছে। প্ৰথমতে গ্ৰেড 4 MTS লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন তেনেকুৱা ধৰণৰ বহুতো পদ আছে। তো ইয়াত প্ৰথমতে চাব পাৰে আপোনাৰ লেবৰেটৰী এটেণ্ডেণ্টৰ পষ্টটো যথেষ্ট ধুনীয়া পদ আৰু পিয়নৰ পদটোতো ভালেই, সকলোৱে জানে। চকীদাৰ আৰু পিয়ন গ্ৰেড 4 পদৰ এইকেইটা বিষয়ে সকলোৱে জানে। তো আপোনালোকে এইকেইটা বিষয়ে নকওঁ। আৰু যিহেতু লেবৰেটৰী এটেণ্ডেণ্ট এইটো পষ্ট যথেষ্ট ধুনীয়া। তাৰপিছত আছে আপোনাৰ ৰুম বিয়েৰিয়াৰ, এইটো পদো যথেষ্ট ধুনীয়া। আৰু তাৰপিছত আছে আপোনাৰ খালাচী বুলিও এটা পদ আছে আপোনাৰ, সেইটো পদো যথেষ্ট ধুনীয়া। ইয়াত তাৰপিছত আছে আপোনাৰ চেইনমেন। তো চেইনমেনৰ পদটো সকলোতকৈ ধুনীয়া, কাৰণ এইটো চাৰ্কল অফিচবোৰত পাব এইটো পদ। যিহেতু মণ্ডলৰ লগত থকা পদটো আপোনাৰ এইটো, যিসকলে নেকি পাব তেওঁলোকে গম পাব। কিন্তু আপোনালোকে প্ৰথমতে জইন কৰিয়েই আপুনি হয়তো বেলেগ কাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু সেইটো পিছত আপোনাক গম পাব। কিন্তু চেইনমেনৰ পষ্টটো যথেষ্ট ধুনীয়া। খালাচী মই ক'লোৱেই অলৰেডি। তাৰপিছত আছে আপোনাৰ ইয়াত ডাফতাৰী পদ আছে, ডাফতাৰীটো ধুনীয়া পদ। আৰু সকলোতকৈ ভাল কিছুমান পদ মই ইতিমধ্যে কৈয়ে দিছোঁ। তাৰপিছত আছে আপোনাৰ যিহেতু গ্ৰেড 4 পদৰ সকলোতকৈ ভাল পদ বুলি ক'ব লাগিব প্ৰচেছ চাৰ্ভাৰ, ইণ্টাৰপ্ৰিটাৰ, জাৰিকাৰক। এই যিটো পদ দেখিছে এই তিনিটা একেই কাম হয়, এটাই কাম। জাৰিকাৰক, প্ৰচেছ চাৰ্ভাৰ বা ইণ্টাৰপ্ৰিটাৰ। 4400 থাকিব আপোনাৰ গ্ৰেড পে, মানে গ্ৰেড 4 পদৰ আটাইতকৈ বেছি ভাল গ্ৰেড পে এইটোৱেই 4400। এই যিটো আপোনাৰ এইকেইটা পদৰ কাম কি বা ইয়াৰ আপোনাৰ কোনকেইটা অফিচত থাকে, তো এইকেইটা পদ আপোনাৰ সকলো অফিচতে নাথাকে। অসম চৰকাৰৰ DC অফিচ, চাৰ্কল অফিচ, তাৰপিছত আপোনাৰ চাব ডিভিজনেল অফিচ বা GAD এনেকুৱা ধৰণৰ অফিচত থাকে। তো বেলেগ অফিচত এইকেইটা পদ নাপাব। আৰু যিহেতু আপোনাৰ মই ক'লোঁ যে প্ৰচেছ চাৰ্ভাৰ, ইণ্টাৰপ্ৰিটাৰ আৰু জাৰিকাৰক এই তিনিটা পদৰ একেই কাম বা এটা পদেই বুলি ক'ব পাৰি এইটো। তো ইয়াত আপোনাৰ 4400 গ্ৰেড পে থাকিব। আৰু লগতে পাব আপুনি এইকেইটা পদৰ যদি আপুনি পায়, লগতে পাব আপুনি এই TA পাব, অৰ্থাৎ ট্ৰেভেল এলাউঞ্চ পাব এইকেইটা পদৰ কাৰণে। যথেষ্ট এটা ভাল পদ এইকেইটা। তাৰপিছত বাকী আৰু কিছুমান পদতো TA পায়, কিন্তু সেইটোৰ বিষয়ে মই নাজানো। কিন্তু এইকেইটা পদত আপুনি যদি পায় তেতিয়াহ'লে আপুনি এক্সট্ৰা TA পাব। তো আপোনালোকে চাকৰি কৰি থাকিলে গম পাব, চাকৰি কৰিলে গম পাব এইটো এক্সট্ৰা TA পাব। আৰু এইকেইটা অফিচতে পাব, বেলেগ অফিচত এইকেইটা পদ নাপায়। তো এইকেইটা পদৰ কামটো আপোনাৰ কি সকলোবোৰ কাম কিছুমান এটা নিৰ্দিষ্ট কাম থাকে সকলোবোৰ পদৰে। তো এইকেইটা পদৰ কাম হৈছে আপোনাৰ যিহেতু DC অফিচ, চাব ডিভিজনেল অফিচ বা চাৰ্কল অফিচত থাকে। তো এইকেইটা পদৰ কাম আপোনাৰ কিছুমান ন'টিছ চাৰ্ভ কৰা বা জাৰি কৰা তেনেকুৱা ধৰণৰ কাম থাকে। আৰু যিহেতু
এইকেইটা গ্ৰেড 4 পদৰ সকলোতকৈ ভাল পদ বুলি ক'ব লাগিব, কাৰণ যিহেতু টিয়ে ইয়াত পোৱা যায়, অৰ্থাৎ ট্ৰেভেল এলাউন্স এইকেইটা পদত পোৱা যায়। আৰু এইকেইটা পদত চাকৰি কৰিলে আপোনাৰ মানে এটা বেলেগ ফিল হ'ব, ধুনীয়া চাকৰি বুলি ক'ব লাগিব এইকেইটা পদত। আৰু আপুনি মাটি বাৰীৰ ক্ষেত্ৰত এইকেইটা পদত বেছি ইম্পৰ্টেণ্ট হয়, বা কিছুমান কেছ হওক বা কিছুমান আপোনাৰ অফিচৰ পৰা, যিহেতু DC অফিচৰ পৰা সকলো অফিচবোৰ কানেক্ট থাকে, তো সেইকেইটা অফিচৰ কিছুমান অৰ্ডাৰ, তেনেকুৱা ধৰণৰ অৰ্ডাৰবোৰ আপুনি সেইটো অফিচত লৈ যাব লাগিব। তো তেনেকুৱা ধৰণৰ কাম হয় এইটো, কাৰণ আপুনি গমেই পায় যে DC অফিচবোৰে সকলোবোৰ অফিচ মানে কণ্ট্ৰল কৰে, বা কিছুমান মানে DCয়ে যিহেতু সকলোতকৈ ডিষ্ট্ৰিক্টৰ মেইন হয়, তো আপোনাৰ DC অফিচৰ পৰা কিছুমান অৰ্ডাৰ ওলায়, তো বাকীবোৰ অফিচত লৈ যাব লাগিব। সেই অৰ্ডাৰ কপি বা সেই অৰ্ডাৰটো আপুনি লৈ যাব লাগিব। সেইটো কাম হৈছে আপোনাৰ জাৰীকাৰকৰ কাম। তো আপুনি জাৰীকাৰক প্ৰচেছ চাৰ্ভাৰ পৰা ইণ্টাৰপ্ৰিটাৰৰ কাম হয়। তো এটাই কৈছোঁ, তো কিছুমান অফিচত জাৰীকাৰক বুলি কয়, কিছুমান অফিচত প্ৰচেছ চাৰ্ভাৰ বুলি কয়, তেনেকুৱা ধৰণৰ কাম। তো আপোনালোকে যদি এইবাৰ জাৰীকাৰক পাইছে, বা যিহেতু গ্ৰেড 4ৰ ইতিমধ্যে পষ্টবোৰ দিছে নে নাই মই নাজানো, মই বিশেষ চোৱা নাই। যদি আপুনি পষ্টবোৰ পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু এইকেইটাৰ বিষয়ে মই ক'লোৱেই, আৰু যদি আপুনি বিশেষ জানিব লগা থাকে তেতিয়াহ'লে মই আপোনাক ভালদৰে জনাই দিম, যে কি পদ কেনেকুৱা সকলোবোৰ ডিটেইলছত মই জনাই দিম। কিন্তু এইকেইটাৰ 3টা পদৰ বিষয়ে মই ভালদৰে আপোনালোকক ক'লোঁ, আৰু বাকীবোৰ পদৰ বিষয়ে যদি আপোনালোকক লাগে তেতিয়াহ'লে মই ভালদৰে অফিচত গৈ সুধি মেলি আপোনালোকক জনাই দিম। তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে নেকি এইবাৰ গ্ৰেড 4 পদত পাইছে, তো আপোনালোকে বিশেষ একো মাথা মাৰি লাভ নাই। তো আপোনালোকে ধুনীয়াকৈ চাকৰি কৰক, আৰু আপোনালোকে যাতে ভালদৰে চাকৰি কৰিব, অফিচত যাতে আপোনালোকে মানুহক ব্যৱহাৰ ভালদৰে কৰিব। কাৰণ বিশেষকৈ আপুনি DC অফিচত যদি পাইছে তেতিয়াহ'লে মানুহক বা আপোনাৰ পাব্লিকক ভালদৰে ব্যৱহাৰ কৰিব, সেইটো আপুনি ফাৰ্ষ্ট ৰাখিব। আৰু বাকী আৰু সকলোবোৰ আপোনালোকে জানেই যে কেনেদৰে কি কৰিব লাগে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। তো আপোনালোকৰ এটা সৰু ইনফৰমেশ্যন মই জনালোঁ, যিখিনি মোৰ মানে এক্সপিৰিয়েঞ্চ আছে সেই হিচাপে মই আপোনালোকক জনাই দিলোঁ। আৰু বাকীবোৰ যদি আপোনালোকে বাকীবোৰ পদৰ বিষয়ে আপোনালোকক যদি লাগে তেতিয়াহ'লে মই আপোনালোকক জনাই দিম, কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মই আকৌ কৈছোঁ যে আমাৰ এটা আগত চেনেল আছিলে আপোনাৰ জব নিউজ বুলি কোৱা, সেই জব নিউজৰ 1,39,000 ছাবস্ক্ৰাইবাৰ আছিলে। তো বিশেষ কাৰণবশতঃ সেই চেনেলটো গুচি যোৱাত মই 3 বছৰমান বা 2 বছৰমান ভিডিঅ' নবনালোঁ। তো আকৌ এইটো নতুন চেনেল খুলিছোঁ। তো যিসকলে নেকি জব নিউজ চাইছিলে আপোনালোকে, তো সেই জব নিউজ চেনেলটোৰে মই অ'নাৰ হয়। তো আপোনালোকে আকৌ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। তো মই ভাল ইনফৰমেশ্যন আপোনালোকক জনাই থাকিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।